Next question, question number 8. Question number 8 এটা আমাক চিত্ৰ দিয়া আছে খুব উজু question এটো অকমান চালে পাৰিবা ভালকে ধৰা চোৱা এতিয়া 8ত কি দিছে এটা আমাক চিত্ৰ দিছে এই চিত্ৰটোত কি আছে চোৱা A B C D এটা হৈছে কি চতুৰ্ভুজ আৰু চতুৰ্ভুজটোৰ চাৰিটা বাহুৱে কি হৈছে এটা বৃত্তক স্পৰ্শ কৰিছে দেখিছানে AB বাহুটোৱে বৃত্তটোক P বিন্দুত স্পৰ্শ কৰিছে BC বাহুৱে বৃত্তটোক Qত স্পৰ্শ কৰিছে CD বাহুৱে বৃত্তটোক Rত স্পৰ্শ কৰিছে DA বাহুৱে বৃত্তটোক Sত স্পৰ্শ কৰিছে তাৰ মানে চতুৰ্ভুজটোৰ ভিতৰত এটা বৃত্ত সোমাই আছে আৰু চাৰিটা বাহুৱে বৃত্তটোক স্পৰ্শ কৰি আছে বুজি পাইছা এতিয়া আমাক প্ৰমাণ কৰিব লাগে কি যে কি প্ৰমাণ কৰিবলৈ দিছে লিখি লৈছো প্ৰথমে দিয়া আছে ABCD চতুৰ্ভুজে এটা বৃত্ত স্পৰ্শ কৰি আছে আৰু স্পৰ্শ বিন্দু ক্ৰমে কি আছে P, Q, R, S ঠিক আছে P, Q, R, S বিন্দুত স্পৰ্শ কৰি আছে এটা কি বুলি প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে কি বুলি প্ৰমাণ কৰিবলৈ দিছে AB plus CD equal to BC AD plus BC ঠিক আছে এটো আমি কি প্ৰমাণ কৰিব লাগে এটা কেনেকৈ কৰিম চোৱা চিত্ৰটো ভালদৰে মন কৰা চোৱা A বিন্দুটো হৈছে এটা বহিবিন্দু A অকল এটা বিন্দু বুলি ধৰা এটো হৈছে কি বৃত্তটো এটা বহিবিন্দু বাহিৰত থকা বিন্দু গতিকে A বিন্দুৰ পৰা বৃত্তলে যি দুডাল স্পৰ্শ আঁকিম স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান হ'ব নহয় বুজি পাইছা নাই উপপাদ্য 10.2 টো আহিছো যে এটা বৃত্তৰ বহিবিন্দুৰ পৰা যদি আমি বৃত্তটোলে স্পৰ্শ কৰো তেন্তে দুইডাল স্পৰ্শকৰ দৈৰ্ঘ্য কি সমান হয় তেনেকৈ A বিন্দুত এটা বহিবিন্দু A ৰ পৰা যদি স্পৰ্শ আঁকিছো বৃত্তটোলে AP আৰু AS গতিকে AP আৰু AS ৰ দৈৰ্ঘ্য সমান হ'ব B টো এটা বহিবিন্দু বাহিৰত থকা বিন্দু B ৰ পৰা যদি বৃত্তটোলে স্পৰ্শক আঁকো স্পৰ্শক দুডাল কি ওলাইছে BP আৰু BQ গতিকে BP = BQ বুজি পাইছা তেনেকৈ C বিন্দুৰ পৰা D বিন্দুৰ পৰা আমি কি পাওঁ স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান সমান বুলি পাওঁ এটা হেতুকে আমি লিখিম কি বুলি লিখিম যেহেতু বহিবিন্দুৰ পৰা এটা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান এটাকে চোৱা A ৰ পৰা স্পৰ্শ কি পাওঁ AP আৰু AS গতিকে AP = AS এটো 1 নম্বৰ সমীকৰণ দিলো B বিন্দুলৈ চাওঁ BP = BQ এটো সমীকৰণ 2 দিলো C বিন্দুলৈ চাওঁ CR = CQ সমীকৰণ দিলো এটো 3 D বিন্দুলৈ চাওঁ DR = DS ইকুৱেশ্যন নম্বৰ 4 এটা কি কৰিম চোৱা তোমালোকে নোট কৰি লোৱা ভিডিওটো পজ কৰি মই এখিনি মোহাৰি লৈছো এটা লিখিম কি সমীকৰণ চোৱা এটা গোটেই চাৰিটা সমীকৰণ যোগ কৰি দিম 1 2 3 4 সমীকৰণ 1 + 2 + 3 + 4 কি পাম চোৱা সমীকৰণ যোগ বিয়োগ কৰা নিয়মবিলাক কি আছে যে
যি কেইটা সমীকৰণ যোগ কৰিছো বাওঁফালৰ গোটেইখিনি যোগ কৰিম আৰু সমান চিহ্নটো দি সোঁফালৰ গোটেইখিনি যোগ কৰিম তাৰ মানে বাওঁফালৰখিনি যোগ কৰিলে কি আহিব AP plus BP plus CR plus DR equal to সোঁফালে কি আহিব AS plus BQ plus CQ plus DS হল এতিয়া চোৱা মই ইয়াত ভাগ কৰিম কেনেকৈ ভাগ কৰিম AP plus BP ক মই ব্ৰেকেটত সোমাই দিলো plus CR plus DR ক মই ব্ৰেকেট এটাত সোমাই দিলো এফালে কি কৰিলো AS ৰ লগত মই DS টো আনিলো AS plus DS এটোক মই ব্ৰেকেটত সোমাই দিলো plus BQ plus CQ এটোক মই ব্ৰেকেটত সোমাই দিলো ঠিক আছে কেলে কৰিলো চোৱা AP plus BP ক যেতিয়া মই একেলগ কৰি পেলালো তাৰ মানে কি পালো এটো AP এটো BP AP plus BP যদি লগ লগাই দিও মই AB পাই যাম হয়নে নহয় হেতু কাৰণে মই একেলগ কৰিছো এটো খলনি লিখিম AD sorry AB ha AP plus BP equal to AB CR plus DR এই দুটা পার্ট যদি লগ লগাই পেলাও মই CD পাই যাম এটো পাই গলো মই CD equal to AS plus DS কোন দুটা AS plus DS এই দুটা AD plus BQ plus CQ BC এটুকা প্রমাণ কৰিব দিছিলে নে AB plus CD equal to AD plus BC এটুকা প্রমাণ কৰিব দিছিলে এটু প্ৰমাণিত হৈ গল ঠিক আছে নোট কৰি লবা কিন্তু এটা বস্তু চোৱা ইয়াত এটা কথা আছে এটা খুব ভুল হয় ষ্টুডেন্ট বিলাকৰ কি হয় চোৱা তুমি যেতিয়া সমীকৰণ কেটা বনাবা সমীকৰণ কেটা লিখিব লাগে P equal to AS মানে বাওঁফালে যিখিনি লিখিবা বাওঁফালে যিকিটা সাইডৰ কথা লিখিবা সেই কেটা সাইড যোগ কৰি বাওঁফালৰ দুটা ওলাব লাগিব সোঁফালৰ যিকেটা লিখিবা সেই কেটা যোগ কৰি সোঁফালৰ দুটা ওলাব লাগিব তাৰ মানে ইয়াত মিস্টেকটো কথা চোৱা মই AP equal to AS যেনিবা মই লিখিলো মই BP equal to BQ টুক যদি মই BQ equal to BP যদি লিখি দিও তেতিয়া হলে কি হ'ব চোৱা BP equal to BQ যদি লিখি দিও এটুক যদি উল্টাকে লিখিলো হেন কি হ'ব চোৱা মই AP আৰু BP যোগ কৰিলেহে AB পাম এই দুটা যোগ কৰিলেহে মই কি পাম AB পাম এটা চোৱা এই সমীকৰণ দুটা যেটা মই যোগ কৰিম AP টো থাকিব বাওঁফালে BP টো থাকিব সোঁফালে গতিকে দুইটা যোগ কৰি মই কেনেকৈ AB বনাম পাৰিম জানো নোৱাৰিম তেতিয়া হেতু কাৰণে কি কৰিম আমি লিখুতে চাই লিখিব লাগিব যে যি কেটা আমি লিখিছো এটা সাইডত সেই কেটা গৈ পেলাই এই দুটা বনিব লাগিব আৰু সোঁফালৰ কেটা গৈ পেলাই এই দুটা বনিব লাগিব ঠিক আছে নোট কৰি লোৱা ভালকে চাবা এটো খুব দৰকাৰী কোৱেশ্চন দেই নেক্সট কোৱেশ্চন নাম্বাৰ 9 Next question number 9 ইয়াত কি দিছে সোয়া ইয়াত এটা চিত্ৰ দিয়া আছে Next question number 9 ইয়াত কি দিছে সোয়া ইয়াত এটা চিত্ৰ দিছে চিত্ৰটোত কৈছে কি xy আৰু x dash y dash দুডাল সমান্তৰাল স্পৰ্শক আমাক কৈছে xy দুডাল স্পৰ্শক আৰু x dash y dash এই দুডাল সমান্তৰাল স্পৰ্শক কাৰ স্পৰ্শক এই O কেন্দ্ৰীয় বৃত্তটোৰ স্পৰ্শক ঠিক আছে আৰু এই বিডাল যে দেখিছা এই বিডাল হৈছে এডাল কি ইয়াত O কেন্দ্ৰীয় বৃত্তৰ এডাল স্পৰ্শক এই বিডালৰ স্পৰ্শক আৰু ইয়াৰ স্পৰ্শ বিন্দুটো কি C বুজি পাইছা তে আমি প্ৰমাণ কৰিব লাগে যে এংগল AOB equal to 90 ডিগ্ৰী আমি প্ৰমাণ কৰিব লাগে কি এংগল AOB equal to 90 ডিগ্ৰী তে কেনেকৈ প্ৰমাণ কৰিম চোৱা ইয়াৰ লজিকটো মই বুজাই দিছো চোৱা AOB এটো এটা ত্ৰিভুজ দেখিছা তুমি এটো তোমাৰ ত্ৰিভুজ হয় এই ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টিটো আমি 180 বুলি গম পাও না নাপাও এটা চাবা A কোণটো আৰু A কোণ দুটাৰ যোগফল যদি মই 90 ডিগ্ৰী বুলি কৈ দিব পাৰো বাকি A কোণটোলে কিমান থাকিলে 180 - 90 মানে কিমান থাকিলে 90 ডিগ্ৰী থাকিলে মই এটা হেতুৱে কৰিম যে A কোণটো আৰু A কোণটো মানে OAC আৰু OBC এই কোণ দুটাৰ যোগফল মই 90 বুলি প্ৰমাণ কৰিম তাৰ পিছত ত্ৰিভুজটো লৈ পেলাই AOB কোণটোৰ যোগফল মই AOB কোণটোৰ মানটো মই 90 ডিগ্ৰী বুলি প্ৰমাণ কৰি দিম ঠিক আছে হল এটা কেনেকৈ কৰিম চোৱা প্ৰথমে লিখি লওঁ দিয়া আছে এটো ভালকে চাবা হা অকমান দীঘল কোৱেশ্চনটো O কেন্দ্ৰীয় বৃত্তৰ
x y কমা x dash y dash দুডাল সমান্তৰাল স্পৰ্শক x dash y dash দুডাল সমান্তৰাল স্পৰ্শক তাৰপিছত দিছে C বিন্দুত AB আন এডাল স্পৰ্শক C বিন্দুত AB আন এডাল স্পৰ্শক প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে angle AOB equal to 90 degree ঠিক আছে angle AOB equal to 90 degree বুলি আমি প্ৰমাণ কৰিব লাগে কেনেকৈ প্ৰমাণ কৰিম চোৱা প্ৰমাণৰ সুবিধাৰ কাৰণে প্ৰথমে মই OC ডাল জয়েন কৰি দিম প্ৰমাণ কৰিবলৈ সুবিধা কৰিবৰ কাৰণে মই OC সংযোগ কৰা হ'ল এতিয়া চোৱা OC ৰ ওপৰ ফালে আমি দুটা ত্ৰিভুজ পালো OC ৰ তল ফালে দুটা ত্ৰিভুজ পালো ওপৰ ফালৰ ত্ৰিভুজ দুটা কি OPA হল এটা ত্ৰিভুজ হৈ গল তোমাৰ OPA ত্ৰিভুজটো আনটো হৈ গল OCA ত্ৰিভুজটো বুজি পাইছা তল ফালৰ ত্ৰিভুজ দুটা কি OQB এটো ত্ৰিভুজ আনটো হৈ গল OCB এটো ত্ৰিভুজ হয় না নহয় এতিয়া আমি এই ওপৰৰ ত্ৰিভুজ দুটা সৰ্বসম বুলি আমি প্ৰমাণ কৰিলো হা ওপৰৰ ত্ৰিভুজ দুটা সৰ্বসম বুলি প্ৰমাণ কৰিম কেনেকৈ কৰিম চাবা ত্ৰিভুজ OAP আৰু অকমান দীঘল কোৱেশ্চনটো ভালদৰে মন দিবা হা ত্ৰিভুজ OAC OAP আৰু OAC কি সমান আছে চোৱা প্ৰথমে দেখিছো যে OA যিডাল বাহু আছে এই বাহুডাল দুইটা ত্ৰিভুজতে আছে তাৰ মানে কি লিখিম OA equal to OA ব্ৰেকেটত লিখিম কি সাধাৰণ বাহু ইংৰাজীত কয় কমন সাইড তাৰ পিছত লিখিম OP আৰু OC চোৱা OP হৈছে কি বৃত্তটোৰ ব্যাসাৰ্ধ আৰু OC বৃত্তটোৰ ব্যাসাৰ্ধ আমি জানো যে এটা বৃত্তৰ ব্যাসাৰ্ধবোৰ সব সমান হয় গতিকে OP equal to OC ব্ৰেকেটত লিখিম একে বৃত্তৰ ব্যাসাৰ্ধ বুজি পালা নেক্সট কি লিখিম চোৱা এই কোণটো আৰু এই কোণটোটা কি আছে এটু হৈছে স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ 90 ডিগ্ৰী এটু স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ কি 90 ডিগ্ৰী তাৰ মানে OPA angle OPA equal to angle OCA কেলে সমান এটু দুইটা 90 ডিগ্ৰী ঠিক আছে এতিয়া চোৱা এই ত্ৰিভুজটোৰ এই যে OAP আৰু OAC ত্ৰিভুজ দুটাৰ তিনটা বস্তু আমি সমান পাই গলো গতিকে ত্ৰিভুজ দুটা আমি সৰ্বসম বুলি ক'ব পাৰিম তাৰ মানে কি এটাকে ত্ৰিভুজ OAP সৰ্বসম ত্ৰিভুজ OAC এতিয়া OAP আৰু OAC দুটা ত্ৰিভুজ দুটা সৰ্বসম হ'ল এই ত্ৰিভুজ দুটা গতিকে এই কোণটোৱে সমান হ'বনে এটাকে কোণ PAO equal to কোণ CAO তলত লিখি দিম therefore angle PAO equal to angle CAO এটু হৈছে CPCT corresponding part of congruent triangle ঠিক আছে নোট কৰি লবা মই মুহাৰি পেলাই নেক্সট পাৰ্টটো লিখিছো এটা চাবা গম পালা এটো কেনেকে PAO equal to CAO হল বুজি পালা এতিয়া চোৱা সেইদৰে প্ৰমাণ কৰিব পাৰি যে
সেইদৰে প্ৰমাণ কৰিব পাৰি যে কি প্ৰমাণ কৰিব পাৰি চোৱা আমি এই দুটা ত্ৰিভুজ ললো কাৰণে এই দুটা এংগল সমান ওলালে বুজি পাইছা যদি আমি এই দুটা ত্ৰিভুজ ললোহেঁতেন OCB আৰু OQB যদি ললোহেঁতেন তেতিয়া কোন দুটা সমান ওলালহেঁতেন এই দুটা সমান ওলালহেঁতেন কি প্ৰমাণ কৰিব পাৰি এংগল OBC ইকুৱেল টু এংগল OBQ ঠিক আছে বুজি পাইছা হৈ গ'ল এটা কি কৰিম চোৱা যেহেতু XY সমান্তৰাল X dash Y dash আৰু AB তিৰ্যক তাৰ মানে কি চোৱা এই দুটা চোৱা XY আৰু X dash Y dash এই ৰেখা দুডাল চোৱা এই ৰেখা দুডাল কি সমান্তৰাল ৰেখা বুলি আমাক কৈ দিছে আৰু AB ডাল কি তিৰ্যক মানে কি দুইডাল ৰেখাকে কি কাটিছে তাৰ মানে এনেকুৱা হৈছে এডাল XY আৰু এডাল X dash Y dash এডাল এনেকুৱা এই বিডাল এনেকুৱা হয় না নহয় এটা ক্লাস 9 ত আমি পাইছো যে দুডাল সমান্তৰাল ৰেখাক যদি বেলেগ এডাল ৰেখা এবাৰ তিৰ্যকডাল এনেকৈ সেট কৰে তেতিয়া একেফালে থকা অন্তঃকোণ দুটাৰ সমষ্টি কিমান 180 ডিগ্ৰী এইটো কোণে 180 ডিগ্ৰী গতিকে ইয়াতো একেটা কথা কাটিব PAC আৰু QBC এই কোণ দুটাৰ যোগফলটো 180 ডিগ্ৰী হ'ব তাৰ মানে এটাকে এংগল PAC plus angle QBC equal to 180 degree বুজি পাইছা না নাই পোৱা এই দুডাল সমান্তৰাল এডাল হল তিৰ্যক এফালে থকা কোণটো এই গোটেই কোণটো আৰু এফালে থকা কোণটো এই গোটেই কোণটো গতিকে দুইটা কোণৰ যোগফলটো 180 হ'ব PAC plus QBC equal to কিমান 180 ডিগ্ৰী এতিয়া চোৱা PAC কোণটো কেনেকৈ বনিছে এই কোণটো আৰু এই কোণটো লগ লাগি PAC কোণটো বনিছে তাৰ মানে PAC ৰ সলনি কি লিখিব পাৰো এংগল PAC মানে কেনেকৈ বনিছে PAO plus CAO এংগল PAO plus angle CAO বুজি পাইছা প্লাস QBC কোণটো চোৱা QBC মানে QBC এইটো কোণ কেনেকৈ বনিছে এইটো কোণ আৰু এইটো কোণ লগ লাগি বনিছে তাৰ মানে কেনেকৈ বনিছে OBC plus OQC sorry OBC plus OBQ OBC plus angle OBQ এই দুটা লগ লাগি কি বনিছে QBC বনিছে হল ইকুয়াল টু 180 ডিগ্ৰী ঠিক আছে এতিয়া চোৱা আমি এই দুটাত কোণ কেলে সমান সমান বুলি প্ৰমাণ কৰি থৈছো এতিয়া গম পাবা OBC equal to OQB বা প্ৰথমে তো চোৱা PAO equal to CAO বুজি পাইছা এতিয়া PAO আৰু CAO এই দুটা কোণ সমান গতিকে আমি PAO ৰ সলনি CAO টো আমি বহাই দিব পাৰো নে যত আমাৰ PAO আছে তাত আমি CAO বহাই দিব পাৰো কাৰণ CAO আৰু PAO সমান গতিকে PAO সলনি বহাই দিলো এংগল CAO প্লাস এটোটো এংগল CAO আগৰ পৰা আছে প্লাস এংগল OBC আৰু OBQ দুইটা কোণ সমান গতিকে OBQ ৰ সলনি আমি OBC বহাই দিব পাৰো নে পাৰিম গতিকে যে OBQ আছে তাত OBC বহাই দিম OBC টো আছে এটো OBC থকাটো লিখি লৈছো প্লাস OBQ ৰ সলনি আমি কি বহাই দিম OBC equal to 180 ডিগ্ৰী ঠিক আছে নোট কৰিলে তোমালোকে মই এটো মোহাৰি লৈছো এটা চাবা implies CAO কেটা আছে দুটা আছে মানে 2 এংগল CAO OBC কেটা হগল দুটা হগল মানে কি হ'ব 2 এংগল OBC equal to কিমান 180 ডিগ্ৰী এতিয়া ইয়াৰ পৰা যদি মই 2 এটা কমন লৈ লওঁ কি থাকিব angle CAO plus angle OBC equal to 180 degree হল এটা 2 টুক যদি মই ইফালে লৈ যাওঁ কি হ'ব চাবা এফালে থাকি যাব angle CAO plus angle OBC equal to এফালে 2 টু কি হৈছে পূৰণ হৈছে ইফালে হৰণ হ'ব 180 degree divided by 2 implies angle CAO plus angle OBC equal to কিমান 180 degree divided by 2 মানে কিমান 90 degree বুজি পালা তাৰ মানে কি পালা CAO plus OBC CAO মানে কি CAO এটো কোণ এই কোণটো OBC মানে কি এটো কোণটো OBC এটো কোণ এই দুটা কোণৰ মাজৰ যোগফলটো কিমান তুমি 90 পাই গলা প্ৰথমে যে মই কৈ আহিছিলো এই কোণ দুটা যোগফল 90 বুলি প্ৰমাণ কৰিব পাৰিলে আমি এই কোণটো 90 বুলি পাই যাম এটা মই হেতুকে কৰিম চোৱা
ত্ৰিভুজ এবাৰ মই ত্ৰিভুজ ললে গুটে ডাঙৰ ত্ৰিভুজটো OAB ত্ৰিভুজ OAB কি আছে চোৱা ত্ৰিভুজ OAB কি পাম এংগল প্ৰথমে এই কোণটো লিখিছো কি AOB এংগল AOB প্লাস এংগল এই কোণটো কি লিখিম CAO প্লাস এংগল এই কোণটো কি লিখি দিম মই OBC ইকুয়াল টু 180 ডিগ্ৰী কেনেকৈ হৈছে বুজি পাইছা যে কেনেকৈ হ'ব এই যেটো AOB ত্ৰিভুজটো আছিল ত্ৰিভুজটোৰ গোটেই তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী গতিকে এটো প্লাস এটো কিমান 180 ডিগ্ৰী বুলি লিখিম এতিয়া এংগল AOB টো মই এংগল AOB বুলি থাকিবলৈ দিলো এটো চোৱা CAO প্লাস OBC কিমান পাইছো 90 ডিগ্ৰী তাক বহাই দিলো ইকুয়াল টু 180 ডিগ্ৰী implies angle AOB equal to কিমান পাম 180 ডিগ্ৰী 90 ডিগ্ৰী টু ইফালে লৈ গলা -90 ডিগ্ৰী implies angle AOB equal to কিমান হ'ব 180 90 মানে 90 ডিগ্ৰী এটো এবাৰ প্ৰমাণ হৈ গল নেক্সট কোৱেশ্চন নাম্বাৰ 10 এই কোৱেশ্চন নাম্বাৰ 10 টোত কি কৈছে যে প্ৰমাণ কৰা যে এটা বৃত্তৰ বহিবিন্দুৰ পৰা তৰা স্পৰ্শক দুডালৰ মাজৰ কোণটো মানে এটা বৃত্ত আছে এটো বৃত্তটো ধৰি লৈছো বৃত্তটোৰ কেন্দ্ৰ O বৃত্তটোৰ এটা বহিবিন্দু আছে এডাল A বুলি ধৰিলো বহিবিন্দুৰ পৰা তনা যিডাল স্পৰ্শক হ'ব সেই স্পৰ্শক দুডালৰ মাজৰ কোণটো মানে এই কোণটো কি বুলি প্ৰমাণ কৰিব লাগে যে স্পৰ্শবিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ দ্বাৰা কেন্দ্ৰত সন্মুখকৈ উৎপন্ন হোৱা কোণটোৰ সম্পূৰক স্পৰ্শবিন্দুটোৰ দুটাৰ লগত যদি মই কেন্দ্ৰ সংযোগ কৰি দিও তেতিয়া যেটো কোণ কেন্দ্ৰত উৎপন্ন হ'ব এই কোণটো আৰু এই কোণ দুটা সম্পূৰক বুলি প্ৰমাণ কৰিব লাগে এটা সম্পূৰক কোণ কাক বোলে যে দুটা কোণৰ সমষ্টি যদি 180 ডিগ্ৰী হয় তেন্তে কোণ দুটা সম্পূৰক কোণ বোলে 90 আৰু 90 হয় 180 ডিগ্ৰী হলো হ'ব এটা কোণ বোলে 100 ডিগ্ৰী আনটো কোণ 80 ডিগ্ৰী তেতিয়াও এই দুটা কোণ কি সম্পূৰক হ'ব কাৰণ যোগফলটো 180 ডিগ্ৰী বোলে এটা কোণ 150 ডিগ্ৰী আনটো কোণ 30 ডিগ্ৰী তেতিয়াও এই দুটা কোণ কি হ'ব সম্পূৰক হ'ব কাৰণ দুইটা কোণৰ যোগফলটো কিমান 180 ডিগ্ৰী ঠিক আছে এতিয়া এটো কেনেকৈ প্ৰমাণ কৰিম তুমি চোৱা এতিয়া স্পৰ্শক দুডালক ধৰি দিলো এটা AP আৰু AQ এটো কৰি আহিছো আগতে হা আকৌ মই কৰি দিছো একদম উজু এটো হা একদম উজু 2 মিনিটতে কৰিব পাৰিবা তোমালোকে ভালকৈ বুজিবা প্ৰথমে কৈ লিখিছো কি O কেন্দ্ৰীয় বৃত্তৰ এটা বহিবিন্দু তাৰপিছতে কি লিখিম AP, AQ কি স্পৰ্শক তারপর কি লিখিম প্রমাণ কৰিব লাগে যে angle PAQ আৰু angle POQ পৰস্পৰ কি সম্পূৰক এতিয়া চোৱা AQOP বা APOQ এই গুটেটো কেটা কি চতুৰ্ভুজ APOQ চতুৰ্ভুজৰ হল এইটো চতুৰ্ভুজৰ কি আছে আমি জানো যে চতুৰ্ভুজৰ কি চাৰিটা কোণৰ সমষ্টি বা চাৰিটা কোণৰ যোগফলটো কিমান 180 ডিগ্ৰী গতিকে ইয়াত হেতুকে ব্যৱহাৰ কৰিম কেনেকৈ ব্যৱহাৰ কৰিম চোৱা এংগল এই কোণটোক মই কি বুলি লিখিম PAQ প্লাস এংগল
এই কোণটোক লিখিম APO প্লাস এংগল এই কোণটোক লিখিম POQ প্লাস এংগল এই কোণটোক লিখিম AQO equal to 180 degree. Sorry, उल्टा है से 180 है तो 360 degree हाँ माने चतुर्भुजৰ চাৰিটা কোণৰ সমষ্টি কিমান 360 ডিগ্ৰী এটা চোৱা এংগল PAQ এটো আমি নাজানো কাৰণে PAQ বুলি থাকিবলৈ দিলো প্লাস এংগল APO কিমান APO 90 ডিগ্ৰী কেলে 90 ডিগ্ৰী স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ হয় না নহয় এডাল হৈছে স্পৰ্শক আৰু এডাল ব্যাসাৰ্ধ POQ নাজানো গতিকে POQ এ ৰাখিলো AQO 90 ডিগ্ৰী একেটা কথা স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ এডাল হৈছে স্পৰ্শক আৰু ব্যাসাৰ্ধ ইকুৱেল টু 360 ডিগ্ৰী এতিয়া এংগল PAQ প্লাস এংগল POQ প্লাস 90 প্লাস 90 কিমান 180 ডিগ্ৰী equal to 360 degree. Angle PAQ plus angle POQ equal to কিমান হ'ব 360 degree minus 180 degree 180 to ইফালে লৈ গলো কি হৈ গল মাইনাস হৈ গুছি গল এতিয়া আমি কি পালো angle PAQ plus angle POQ equal to 360 minus 180 means 180 degree গতিকে যেহেতু এই কোণটো আৰু এই কোণটো কি যোগফলটো 180 ডিগ্ৰী ওলাই গল গতিকে কোণ দুটা কি হৈ গল সম্পূৰ্ণ বুজি পালা নোট কৰি লোৱা নেক্সট কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 ইয়াত প্ৰমাণ কৰিব লাগে যে এটা বৃত্তক স্পৰ্শ কৰি থকা সমান্তৰিকটো এটা ৰম্বাস মিনিংটো হৈছে এটো যে এটা বৃত্ত আছে হল বৃত্তটোক এটা সমান্তৰিকে স্পৰ্শ কৰি আছে সমান্তৰিকটো মই আঁকিছো এটো আকতে এটা কাম কৰিবা এটো তোমালোকেটো মিলাব নোৱাৰিবা কিমানলৈকে আঁকিলে হ'ব মই জানেকে আঁকিছো তেনেকে আঁকিবা তাৰ মানে কি এই সাইড বিলাক বহাই বহাই আঁকিবা ওপৰ সাইডটোৱে তলৰ সাইডটোৱে তাৰ পিছত এনেকে যেনেকে বনে আঁকি দিবা আৰু আঁকি পেলাই এই বাকি থকাখন মুহাৰি পেলাবা এটো তেতিয়া ধুনিয়াকে বনি যাব ঠিক আছে এফালবা মিলাই আহিব নোৱাৰিবা এটো কাৰণে এইটো নিয়মত বনাব লাগে হা কৈছিলো কি যে এটা বৃত্তক স্পৰ্শ কৰি থকা সমান্তৰিকটো এটা কি ৰম্বাস তাৰ মানে এটো হৈছে এটা বৃত্তটোক এটা সমান্তৰিকা স্পৰ্শ কৰি আছে ধৰিছো সমান্তৰিকটো ABCD আৰু স্পৰ্শ বিন্দু ধৰিছো PQ to RS এই ABCD টো এটা ৰম্বাস বুলি আমি প্ৰমাণ কৰিব লাগে হল সমান্তৰিক বুলি দি থৈছে তুমি প্ৰমাণ কৰিব লাগে ৰম্বাস বুলি তে লিখিম ABCD সমান্তৰিকে এটা বৃত্তক PQRS বিন্দুত স্পৰ্শ কৰি আছে প্ৰমাণ কৰিব লাগে যে ABCD এটা ৰম্বাস এটা চোৱা সমান্তৰিকটো কেতিয়া ৰম্বাস হৈ যাব সমান্তৰিকটো কেতিয়া ৰম্বাস হৈ যায় যে সমান্তৰিকৰ আমি গম পাওঁ যে বিপৰীত বাহু দুটা সমান AB আৰু CD এই দুটা বাহুৰ দৈৰ্ঘ্য সমান সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান থাকে তেনেকে BC আৰু AD সমান ৰম্বাস হ'বলৈ হলে কি হ'ব লাগিব প্ৰত্যেকটো বাহু সমান হ'ব লাগিব মানে গুটে চাৰিটা বাহুৰ দৈৰ্ঘ্য একেই হ'ব লাগিব তেতিয়া এটো ৰম্বাস হৈ যাব সমান্তৰিকৰ প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য সমান নহয় কিন্তু বিপৰীত বাহুবিলাক সমান ৰম্বাসৰ কি প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য সমান সেইটো কাৰণে আমি ইয়াত কি কৰিম AB equal to BC equal to CD equal to AD বুলি আমি প্ৰমাণ কৰি দিলে হৈ যাব এটা চোৱা কেনেকৈ কৰিম যেহেতু
ABCD এটা সমান্তৰিক যেহেতু ABCD এটা সমান্তৰিক এটাকে কি হ'ব সমান্তৰিক মানে কি বিপৰীত বাহুবিলাকৰ দৈৰ্ঘ্য সমান AB লগত কোন সমান হ'ব CD বা DC AB = DC বুলি লিখিছো হা আৰু BC = AB হয় না নহয় আগতে অথনি যে আমি কোৱেশ্চন নম্বৰ 8 কৰি আহিছো 8 কোৱেশ্চনটো কতি এতিয়া এটো স্টেপ একে কৰিব লাগিব A হৈছে কি বহিবিন্দু A ৰ পৰা P লে আৰু S লে দুডাল স্পৰ্শক AP আৰু AS এই স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান হয় না নহয় আমি হেতুৱে কৰিম দেই যেহেতু AP = AS এক নম্বৰ সমীকৰণ বুজি পাইছা নাই কোৱেশ্চন নম্বৰ 8 টো নিচিনাকে এডখপা আমি একেটা স্টেপ কৰিম B ৰ পৰা স্পৰ্শক দুডাল কি BP আৰু BQ BP = BQ ইকুৱেশ্যন নম্বৰ কিমান 2 C ৰ পৰা CR = CQ CR = CQ ইকুৱেশ্যন নম্বৰ 3 D ৰ পৰা DR = DS DR = DS ইকুৱেশ্যন নম্বৰ কিমান 4 এটা ইকুৱেশ্যন 1 + 2 + 3 + 4 কৰিম তোমালোকে মই মুহাৰি দিয়াৰ আগত তোমালোকে ভিডিওটো পজ কৰি পেলাই হেতু লিখি লবা দেই এটা কৰিম কি সমীকৰণ 1 + 2 + 3 + 4 কিমান হ'ব চোৱা लेफ्ट साइड खिनि गुटेखिनि प्लस करिम AP + BP + CR + DR AP + BP + CR + DR इक्वल टू क्या है बसवा AS BQ + CQ + DS বুজি পালা এতিয়া কৰিম AP + BP লগ লগাম কেলে আমি AB বনাম হয় না নহয় অথনি ইটো যে কৈছিলো AP + BP এটো আমি ব্ৰেকেটত ৰাখিলো CR + DR এটো আমি কেনেকে ব্ৰেকেটত ৰাখিলো AS ৰ লগত কাক আনিম DS কাৰণ AS আৰু DS হলেহে আমাৰ AD বনিব হয় না নহয় AS ৰ লগত আমি কাক জয়েন কৰিলো DS ইহতৰ দুটা মাজত মিটি পাতি দিলো হা প্লাস BQ + CQ হল এতিয়া AP আৰু BP লগ লাগি কি বনাই পেলালে AP আৰু BP AP এখন BP এখন দুইটা লগ লাগি AB বনাই পেলালে হয়নে P টো নাইকা কৰি দিলে AB + CR + DR লগ লাগি কৰি দিলে CD ইকুৱেল টু CD বা DC इक्वल टू की AS + DS किमान AD इक्वल साइन टू मैं तলত दिउ AD + BC BQ + CQ মানে কিমান BC এতিয়া চাবা আমি কৈছিলো AB আৰু AB = DC আমি DC বা CD একটা বস্তু আমি CD খলনি AB লিখিব পাৰো নে কেলে AB আৰু CD দুইটা সমান হেতু কাৰণে AB ঠাইত AB লিখিলো CD ঠাইত আমি আকৌ AB বুলি লিখি দিলো কেলে AB আৰু CD দুইটা বস্তু সমান কাৰণ কি এটো AB আৰু CD সমান্তৰিকটো দুটা বিপৰীত বাহু সমান্তৰিকৰ বিপৰীত বাহুবিলাক সমান এডাল 5 সেমি হলে এডালো 5 হ'ব এডাল 10 সেমি হলে এডালো 10 হ'ব গতিকে AB লিখা আৰু CD লিখা একেই কথা যেহেতু দুটা সমান হয় না নহয় হেতু কাৰণে CD খলনি মই AB লিখি দিলো তেনেকে AD + BC খলনি মই AD লিখিব পাৰো কাৰণ BC আৰু AD দৈৰ্ঘ্য সমান কাৰণ BC আৰু কি সমান্তৰিকৰ BC আৰু AD সমান্তৰিকৰ বিপৰীত বাহু এডাল BC এডাল AD ঠিক আছে বুজি পাইছা এতিয়া চোৱা AB + AB মানে কি 2AB AD + AD মানে 2AD 2 to cancel গুছি গল থাকি গল কি AB = AD এতিয়া চোৱা AB = AD কোনটো AB মানে হৈছে এডাল বাহু আৰু AD মানে হৈছে এডাল বাহু বুজি পাইছা না এটা লাগে এতিয়া চোৱা মই এটা ভালকে চাই লবা AB লগতো
DC ডাল সমানে কাৰণ বিপৰীত বাহু হয় সমান্তৰিকৰ আকৌ AB লগত আকৌ A ডালো সমান ADও সমান তাৰ মানে এতিয়া এডাল গোটেই তিনডাল বাহু সমান হৈ গ'ল নাই ইয়াৰ লগতটো এটো আগৰ পাই সমান নতুন কেৱল ইয়াৰ লগত এটো সমান তেনেহলে গোটেই তিনটা সমান আকৌ AD লগত আকৌ কোন সমান BC সমান ইয়াৰ লগত এটো সমান গতিকে এটো যদি এ দুটাৰ লগত সমান হয় এটো এ দুটাৰ লগত সমান হ'ব তাৰ মানে কি গোটেই চাৰিটা সমান এটাকে আমি কি লিখিব পাৰো এটাকে AB equal to BC equal to CD equal to AD যেটা গোটেই চাৰিটা বাহু সমান বুলি পাই গলো সমান্তৰিকটো গতিকে কি লিখিম ABCD এটা ৰম্বাস বুজি পাইছানে নে নাই পোৱা পাবা বুজি একবাৰ যদি বুজি নোপোৱা তেতিয়া দুই তিনিবাৰ চাবা সোৱাৰ পিছত বুজি পাই যাবা নোট কৰি লবা নেক্সট question number 13 question number 13 টোত কৈছে কি প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰি থকা চতুৰ্ভুজৰ বিপৰীত বাহুবোৰে বৃত্তটোৰ কেন্দ্ৰৰ সন্মুখকৈ সম্পূৰক কোণ উৎপন্ন কৰে তাৰ মানে কি এটা বৃত্ত আছে হল বৃত্তটোক স্পৰ্শ কৰি থকা যিকোনো এটা চতুৰ্ভুজ ধৰি ললো এটো এটা চতুৰ্ভুজ হা যিকোনো এটা চতুৰ্ভুজ হলেই হল এটো এটা চতুৰ্ভুজ মোৰ চিত্ৰবিলাক বৰ ঠিক হোৱা নাই তোমালোকে কম্পাস ব্যৱহাৰ কৰি ভালদৰে আঁকিবা হা এটো এটা চতুৰ্ভুজ সেই বৃত্তটোক কি স্পৰ্শ কৰি আছে সেই চতুৰ্ভুজৰ বাহুবিলাকে কেন্দ্ৰত যিটো কোণ উৎপন্ন কৰিব এইটো হল বৃত্তটোৰ কেন্দ্ৰ এতিয়া এই বাহুটোৱে মই প্ৰথমে নামটো দি লৈছো A B C D কেন্দ্ৰটোক ধৰি ললো মই O হা O এতিয়া AB বাহুৱে কি কোণ উৎপন্ন কৰিব কেন্দ্ৰত এইটো কোণ উৎপন্ন কৰিব CD বাহুৱে কি উৎপন্ন কৰিব এইটো কোণ উৎপন্ন কৰিব DOC তেতিয়া AD বাহুৱে কি উৎপন্ন কৰিলে DOA হয় না নহয় আৰু BC বাহুৱে BOC কোণ উৎপন্ন কৰিলে এতিয়া মই প্ৰমাণ কৰিম যে সন্মুখত বিপৰীত বাহুবিলাকে সন্মুখীকে যিবিলাক কোণ উৎপন্ন কৰে সেই কোণবিলাক সম্পূৰক মানে এই দুটা বাহুৱে এই দুটা কোণ উৎপন্ন কৰিলে দুইটা কোণ সম্পূৰক আৰু এই দুটা বাহুৱে এই দুটা কোণ উৎপন্ন কৰিলে দেখিছা না এই দুইটা কোণ সম্পূৰক মানে এইটো কোণৰ যোগফল 180 ডিগ্ৰী আৰু এইটো কোণৰ যোগফল কি 180 ডিগ্ৰী মোৰ চিত্ৰটো বৰ ঠিক হোৱা নাই তোমালোকে চিত্ৰটো ভালকে আঁকিবা ধুনীয়া হ'ব চিত্ৰটো হা কেনেকৈ কৰিম চোৱা মই প্ৰমাণৰ সুবিধাৰ কাৰণে কি কৰি ললো চোৱা ও বিন্দুটো মই দিম বাৰু সাইডতে দি দিছো ওটো প্ৰমাণৰ সুবিধাৰ কাৰণে মই কেন্দ্ৰৰ লগত ইয়াৰ স্পৰ্শ বিন্দুবিলাক জয়েন কৰি ললো হল জয়েন কৰি ললো হা জয়েন কৰি কি কৰিলো এই কোণবিলাকক নাম দিলো মই এটুক দিলো কোণ 1 এটুক 2 বুলি দিলো 3 4 5 6 7 8 সৰু কোণ কেটা পালো 8টা কোণ পালো কেন্দ্ৰত হয়নে এইটা নাম দি ললো মই প্ৰমাণৰ সুবিধাৰ কাৰণে হা লিখিম এতিয়া ABCD চতুৰ্ভুজৰ বাহু কেইটাই ABCD চতুৰ্ভুজৰ বাহু কেইটাই ও কেন্দ্ৰীয় বৃত্তক মই স্পৰ্শ বিন্দু বিলাকক নাম দিছো P Q R S P Q R S বিন্দুত স্পৰ্শ কৰি আছে কি বুলি প্ৰমাণ কৰিব লাগে যে বাহুবিলাকে সন্মুখত 180 ডিগ্ৰী কোণ উৎপন্ন কৰিছে হয় না নহয় প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে চোৱা AB আৰু CD ইহঁতে সন্মুখত উৎপন্ন কৰা কোণ এই দুটা মানে AOB আৰু COD angle AOB plus angle COD 180 degree
আৰু এংগুল এই দুটা বহুৱে কি উৎপন্ন কৰিছে AOD প্লাছ BOC এংগুল AOD প্লাছ এংগুল BOC ইকুৱেল টু 180 ডিগ্ৰী ঠিক আছে মই এই দুটাকে এটা প্ৰমাণ কৰিব লাগে এতিয়া চোৱা মই কোনবিলাকক নাম দিললো নিজৰ প্ৰমাণ কৰিবলৈ সুবিধা হ'বৰ কাৰণে দেই মই দুটা ত্ৰিভুজ চালো এতিয়া ত্ৰিভুজ দুটা কোনটো চাইছো চোৱা কোণ 1 আৰু 8 এংগুল 1 আৰু এংগুল 8 এই দুটা কোণ যি দুটা ত্ৰিভুজত সোমাই আছে সেই ত্ৰিভুজ দুটা মই চালো সেই ত্ৰিভুজ দুটা মই সৰ্বসম বুলি প্ৰমাণ কৰিব পাৰিম নে মানে ত্ৰিভুজ দুটা নাম কি পাম SOD আৰু ROD এটো ত্ৰিভুজ SOD আৰু ত্ৰিভুজ ROD হল ত্ৰিভুজ SOD আৰু ত্ৰিভুজ ROD কি পাম কমান ঠিক কৰি দিছো আখৰকেইটা কি পাম চাবা কি সমান আছে চোৱা OD বাহুটো দুইটা ত্ৰিভুজত আছে প্ৰথমে লিখিম OD = OD কি আছে OD = OD মই কি বুলি লিখিম সাধাৰণ বাহু নেক্সট মই দেখিলো যে OS আৰু OR এই দুটা কি একেটা বৃত্তৰ দুডাল ব্যাসাৰ্ধ হেতু লিখিম এতিয়া OS = OR এটো কি লিখিম একে বৃত্তৰ ব্যাসাৰ্ধ একে বৃত্তৰ ব্যাসাৰ্ধ হয় না নহয় আৰু লিখিম কি চোৱা ORD আৰু OSD এই কোণ দুটা কি 90 ডিগ্ৰী কেলে স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ এংগল OSD = এংগল ORD 90 ডিগ্ৰী এংগল এটাকে কি হ'ব চোৱা যেহেতু ত্ৰিভুজ দুটা সৰ্বসম হৈ গ'ল তেতিয়া হলে কি হ'ব 1 আৰু 8 এই দুটা কোনো সমান হ'ব হয় না নহয় ৰবা প্ৰথমে মই লিখি লৈছো এটাকে ত্ৰিভুজ SOD সৰ্বসম ত্ৰিভুজ ROD কি হ'ব সাইড এংগল সাইড এটাকে কি হ'ব যেহেতু ত্ৰিভুজ দুটা সৰ্বসম হৈ গ'ল গতিকে 1 আৰু 8 কোণ দুটা সমান হ'ব এংগল 1 = এংগল 8 এটো কি হ'ব CPCT corresponding part of congruent triangle বুজি পালা এটো নোট কৰি লোৱা তেনেকে আমি কি প্ৰমাণ কৰিব পাৰো যে চোৱা মই এই দুটা ত্ৰিভুজ ললো কাৰণে এই দুটা কোণ সমান বুলি পাই গলো যদি মই এই দুটা ত্ৰিভুজ লওঁ 2 আৰু 3 কোণ দুটা যি দুটা ত্ৰিভুজত সোমাই আছে OQC আৰু ORC তেতিয়া হলে 2 আৰু 3 সমান বুলি পাই যাম হয় না এতিয়া লিখিম সেইদৰে প্ৰমাণ কৰিব পাৰি যে সেইদৰে প্ৰমাণ কৰিব পাৰি যে কি প্ৰমাণ কৰিব পাৰি এংগল এটো চোৱা এই দুটা ত্ৰিভুজ ললে মই 2 আৰু 3 সমান বুলি পাম এংগল 2 = এংগল 3 কমা যদি মই এই দুটা ত্ৰিভুজ লওঁ OQP আৰু OPB তেতিয়া হলে কি পাম এংগল 4 = এংগল 5 এংগল 4 = এংগল 5 কমা যদি মই এই দুটা ত্ৰিভুজ লওঁ তেতিয়া হলে কি বুলি পাম যে এংগল 6 = এংগল 7 এংগল 6 = এংগল 7 ঠিক আছে বুজি পালা দেখলকে এতিয়া চাবা এতিয়া 1 ৰ পৰা 8 লৈকে গুটেই কেইটা এংগল যদি মই প্লাস কৰি দিও যেহেতু angle 1 plus angle 2 plus angle 3 plus angle 4 plus angle 5 plus angle 6 plus angle 7 plus angle 8 equal to কিমান পাম এটো মই তলত লিখিছো হা 6 plus angle 7 plus angle 8 equal to 360 degree 360 degree কেলে 360 degree হল চোৱা এই গুটেই খোপা যোগ কৰি দিলে এটা বিন্দু হ'ব না নহব বৃত্তটোৰ কেন্দ্ৰত কিমান থাকে বৃত্তটোৰ কেন্দ্ৰটো হৈছে এটা বিন্দু এটো কমপ্লিট এংগল বুলি কয় হয় না কমপ্লিট এংগলটো কিমান থাকে 360 ডিগ্ৰী কোণ থাকে হয় না নহয় গতিকে এটো কেন্দ্ৰত কিমান কোণ লৈ যাব গুটেই খোপা যোগ কৰিলে 360 এতিয়া চোৱা এটা চাবলগীয়া বস্তু আছে মই এটো কোণ
এ কোণটো আৰু এ কোণটো এই দুটা কোণৰ যোগফলটো 180 বুলি প্ৰমাণ কৰিব পাৰো বা এইটো কোণ আৰু এইটো কোণ এই দুটা কোণৰ যোগফলো মই 180 বুলি প্ৰমাণ কৰিব পাৰো বুজি পাইছা যদি মই এ কোণটো মানে DOC আৰু AOB এই দুটা কোণৰ যোগফলটো যদি মই 180 বুলি প্ৰমাণ কৰিবলৈ হয় তেতিয়াহলে মোক কোণ কেইটা লাগিব 1 2 আৰু 5 6 1 2 আৰু 5 6 থাকিব হয় নাই মই যি দুটা কোণৰ কথা কম AOB আৰু DOC কি থাকিব 1 2 আৰু 5 6 থাকিব হয় না নহয় আৰু যদি মই AOD আৰু BOC লওঁ তেতিয়াহলে কি থাকিব মোৰ 3 4 আৰু 7 8 থাকিব বুজি পাইছা নে কি কৈছো মই A2 পেয়াৰ 180 বুলি প্ৰুফ কৰিব পাৰো A2 পেয়াৰো পাৰিম এতিয়া চাবা তুমি মই যদি A পেয়াৰটো 180 বুলি প্ৰুফ কৰো মানে DOC আৰু AOB যদি মই 180 বুলি প্ৰুফ কৰো তেতিয়াহলে মই 1 2 6 5 এই চাৰিটা এংগল ৰাখি পেলাই বাকিখিনি মই এই লাইনটোৰ পৰা এলিমিনেট কৰি দিম বুজি পাইছা বা মই যদি BOC প্লাস AOD 180 বুলি প্ৰুফ কৰো তেতিয়াহলে 4 3 7 8 এই চাৰিটা ৰাখি বাকি কেইটা মই এলিমিনেট কৰি দিম কেনেকৈ এলিমিনেট কৰিম চাবা মই এতিয়া DOC প্লাস AOB 180 বুলি যেনবা প্ৰুফ কৰিম কি হ'ব চাবা মোক লাগিব কি লাগিব 1 2 আছে DOC 1 আৰু 2 সোমাই আছে আৰু AOB কি সোমাইছে 5 and 6 5 আৰু 6 সোমাইছে মই এই কেইটা ৰাখিম বাকিখিনি নাইকিয়া কৰিম ফাৰ্স্ট আছে এংগল 1 লাগিব মোক মই এংগল 1 টো 1 লিখিলো এংগল 2 মোক লাগিব 1 2 লাগে লিখিলো এংগল 3 মোক লাগে নে এংগল 3 মোক দৰকাৰ নাই 5 6 এ লাগিব কে এংগল 3 মই কে লিখিম চোৱা এংগল 2 ইকুৱেল টু এংগল 3 3 খলনি মই 2 লিখি দিম এংগল 4 4 টো মোক লাগে নে নালাগে এংগল 4 ইকুৱেল টু এংগল 5 বুলি আমি একত পাই আইছো 4 ৰ খলনি মই 5 লিখি দিম কাৰণ 5 টো মোক লাগে প্লাস 1 2 3 4 লৈকে লিখিলো 5 টো নিজে আছে 5 টো আহিব 5 টো মোক লাগিব হয় না নহয় প্লাস এংগল 6 6 টো মোক লাগিব না লাগিব এংগল 6 লিখিলো প্লাস এংগল 7 টো লাগিব না মোক এংগল 7 না লাগে হয় না এংগল 7 টো মই কেনেকৈ ৰিপ্লেস কৰিম এংগল 6 ইকুৱেল টু এংগল 7 আছিল মই 7 ৰ খলনি 6 লিখি দিম 6 মোক লাগিব এংগল 6 প্লাস এংগল 8 এংগল 8 টো মোক লাগিব না 8 টো মোক না লাগে মোক লাগে কি 1 লাগে 8 ৰ খলনি মই 1 লিখি দিম equal to 360 degree এটা কি হ'ব চাবা 1 কেটা পালা দুটা পালা 2 into angle 1 plus 2 কেটা পালা দুটা পালা 2 angle 2 3 কেটা পালা 3 টো মই লোৱাই নাই মোক দকাই নাই 3 মোক 5 আছে 2 angle 5 plus angle 6 আছে 2 angle 6 equal to 360 degree ঠিক আছে এটা কি হ'ব চোৱা এটা গুটেবোৰৰ পৰা মই 2 এটা কমন ললো angle 1 plus angle 2 plus angle 5 plus angle 6 equal to 360 degree বুজি পাইছা তে 2 টো মই ইফালে লৈ যাম কি থাকিব angle 1 plus angle 2 plus angle 5 plus angle 6 equal to 2 টো ইফালে লৈ গলে কি হ'ব 360 divided by 2 এটা চোৱা angle 1 plus angle 2 এই দুটা লগ লাগি কি বনাইছে angle 1 plus angle 2 DOC হয় না নহয় angle DOC plus angle 5 plus angle 6 এই দুটা লগ লাগি কি বনাইছে এটো angle 5 এটো angle 6 এই দুটা লগ লাগি বনাইছে এই angle 2 টা মানে AOB angle AOB equal to কিমান 360 degree divided by 2 তা মানে 180 degree আমাৰ এটো ওলাই গল বুজি পাইছা এটা আমাৰ ওলাই গল নেক্সট স্টেপ তো আকৌ প্ৰমাণ কৰিব না লাগে তুমি লিখি দিবা যে হেইদৰে প্ৰমাণ কৰিব পাৰি যে angle হেইদৰে প্ৰমাণ কৰিব পাৰি যে angle AOB plus angle BOC equal to 180 degree ঠিক আছে বুজি পালা ঠিক আছে দিয়া নোট কৰি লবা